OTP অবিহনে নাপাব গ্যাস সিলিন্ডাৰ KYC আপডেট নকৰা গ্ৰাহকৰ বাবে নতুন নিয়ম ৰন্ধন গেছ বুকিং আৰু ডেলিভাৰী ব্যৱস্থাত কঠোৰ নিৰ্দেশনা গ্ৰাহকক তৎপৰ হ'বলৈ আহ্বান দেশজুৰি ৰন্ধন গেছ গ্ৰাহকৰ বাবে নতুন নিয়ম জাৰি কৰা হৈছে এতিয়াৰে পৰা OTP অবিহনে গেছ সিলিন্ডাৰ লাভ কৰা সম্ভৱ নহ'ব লগতে যিসকল গ্ৰাহকে নিজৰ KYC তথ্য আপডেট কৰা নাই তেওঁলোকেও গেছ সিলিন্ডাৰ লাভৰ পৰা বঞ্চিত হ'ব লাগিব গেছ বিতৰণ ব্যৱস্থা স্বচ্ছতা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিশেষকৈ ব্লেকত যিসকলে সিলিন্ডাৰ লয় ভুৱা সংযোগ আদি বন্ধ কৰাৰ লক্ষ্যৰে এই নিয়ম কাৰ্যকৰী কৰা হৈছে নতুন নিয়ম অনুসৰি গ্ৰাহকে গেছ বুকিং কৰাৰ সময়ত নিজৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা OTP লাভ কৰিব ডেলিভাৰীৰ সময়ত সেই OTP ডেলিভাৰী কৰ্মীক দিব লাগিব OTP মিল নোহোৱালৈকে সিলিন্ডাৰ গ্ৰাহকক দিয়া নহ'ব আনহাতে যিসকল গ্ৰাহকে এতিয়াও KYC তথ্য আপডেট কৰা নাই তেওঁলোকক অতি শীঘ্ৰে নিজৰ গেছ এজেন্সি বা অনলাইন প্লেটফৰ্মৰ জৰিয়তে KYC সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে অন্যথা তেওঁলোকৰ গেছ সংযোগ সাময়িকভাৱে স্থগিত হোৱাৰ সম্ভাৱনা আছে গেছ কোম্পানীসমূহে স্পষ্টকৈ কৈছে যে এই ব্যৱস্থাটো অধিক সুৰক্ষিত আৰু ডিজিটেল ৰূপত গঢ়ি তোলাৰ বাবে এনে কৰা হৈছে এই নতুন নিয়মে গ্ৰাহকৰ বাবে প্ৰথমতে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে যদিও পাছলৈ ই এক সুৰক্ষিত আৰু স্বচ্ছ গেছ বিতৰণ ব্যৱস্থা গঢ়ি তুলিবলৈ সহায় হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে নিউজ ডেস্ক হিলছ টাইম নিউজ পেপাৰ এণ্ড ডিজিটেল